কোনোবাই আপোনাক বাৰে বাৰে মনত পেলাই বহুত অশান্তি পাই আছে মনতে। আপুনি জানিব বিচাৰে নেকি যে কেনেকুৱা ধৰণে আপুনি সংকেত পাব যদি কোনোবা ব্যক্তিয়ে আপোনাক বহুত মনত পেলাই আছে? আজিৰ ভিডিঅ'টো এইটো বিষয়ৰ ওপৰতে প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। যদি আপোনাক কোনোবাই বহুত বেছি মিছ কৰি আছে তেতিয়া আপুনি এই 7টা সংকেত নিশ্চয় লাভ কৰিব। এই 7টা সংকেতৰ ভিতৰত 4টা নাইবা 5টা সংকেতো যদি আপুনি লাভ কৰে তেতিয়া আপুনি বুজি ল'ব যে আপোনাকো কোনোবা ব্যক্তিয়ে বহুত মিছ কৰি আছে, বহুত মনত পেলাই আছে। এতিয়া জানি লওঁ আহক সেই সংকেত কেইটাৰ বিষয়ে। যদি কোনোবা ব্যক্তি বহুত দূৰত আছে, অৰ্থাৎ আপোনাৰ পৰা তেওঁ বহুত দূৰত থাকে নাইবা তেওঁ বিদেশত থাকে, তেতিয়াও যদি তেওঁ আপোনাক মনত পেলায়, তেনেকুৱা ক্ষেত্ৰত আপুনি এই সংকেতকেইটা লাভ কৰিব। এটা কথা মনত ৰাখিব যে যিজন ব্যক্তিয়ে আপোনাক মিছ কৰিব, যিজন ব্যক্তিয়ে আপোনাক মনত পেলাব, সেই ব্যক্তিজন আপোনাৰ চিনাকি হ'ব লাগিব। সেই ব্যক্তিজনে আপোনাক চিনি পাব লাগিব, তেতিয়াই আপুনি সেই ব্যক্তিজনৰ পৰা সংকেত পাব। অচিনাকি ব্যক্তিৰ পৰা এই সংকেতটোৱে একো কাম নকৰিব। ইজনে আনজনক সম্পূৰ্ণৰূপে জানিব লাগিব, তেতিয়াই এই সংকেতকেইটাই কাম কৰিব। প্ৰথম সংকেত, হঠাতে আপোনাৰ মনটো পৰিৱৰ্তন হৈ গ'ল আৰু আপোনাৰ কান্দিবলৈ মন গ'ল, নাইবা আপোনাৰ চকুৰে নিজে নিজেই পানী ওলাই আহিছে। ইয়াৰ অৰ্থ হ'ল সেই ব্যক্তিজনে আপোনাক মনত পেলাই কান্দি আছে, তেওঁৰ চকুৰে চকু পানী ওলাই আহিছে। সেয়েহে আপুনি এই সংকেতটো পাইছে আৰু ইউনিভাৰ্ছৰ ফালৰ পৰা এনেকুৱা ভাইব্ৰেশ্যন প্ৰস্তুত কৰা হয়, নাইবা সেই ব্যক্তিজনে কান্দি থকা বাবে তেওঁৰ এনাৰ্জিটো আপোনাৰ ওচৰলৈ আহি গৈছে, তেতিয়া আপোনাৰ মনটো বেয়া লাগি যায় আৰু আপোনাৰ নিজে নিজেই কান্দোন ওলাই আহে। ইয়াৰ কাৰণটো আপুনি নাজানে, এই কাৰণটো আপুনি বুজিব নোৱাৰে। ইয়াৰ সংকেত হ'ল যে কোনোবা নহয় কোনোবাই আপোনাক বহুত মিছ কৰি আছে। আৰু যদি সেই সময়ত যেতিয়া আপুনি কান্দি আছে কোনোবা ব্যক্তিৰ নাম মনলৈ আহে নাইবা কোনোবা এজনক বহুত মনত পৰে, তেতিয়া বুজি ল'ব যে এইটো কোইনচিডেণ্ট নহয়, সেই ব্যক্তিজনেই আপোনাক মিছ কৰি আছে। দ্বিতীয় সংকেতটো হ'ল, যদি সেই ব্যক্তিজনৰ বিষয়ে আপুনি বহুত দিনৰ পৰা একো ভবাই নাই, এমাহ, 2 মাহ, 3 মাহ হ'ল আপুনি সেই ব্যক্তিজনক মনত পেলোৱাই নাই, কিন্তু হঠাতে আপুনি তেওঁক সপোনত দেখিলে, এবাৰ সপোনত দেখিলে, 2বাৰ সপোনত দেখিলে, তেতিয়া বুজি লওক যে সেই ব্যক্তিজনে আপোনাক মনত পেলাই আছে। সেই ব্যক্তিজনে টেলিপেথিৰ জৰিয়তে আপোনাৰ সৈতে সংযোগ হ'ব বিচাৰি আছে। সেই ব্যক্তিজনে মেডিটেশ্যন কৰি আছে আপোনাৰ বাবে, এক্টিভ এনাৰ্জিৰে আপোনাক হাই ভাইব্ৰেশ্যন চেণ্ড কৰি আছে। এই সংকেতটোৰ দ্বাৰাই এইটোৱে বুজিব পাৰিব যে সেই ব্যক্তিজনে আপোনাক বহুত মিছ কৰি আছে। আৰু এই সপোন যদি বাৰে বাৰে দেখি থাকে তেনেহ'লে বুজি লওক যে সেই ব্যক্তিজনে আপোনাৰ সৈতে সংযোগ হ'ব বিচাৰি আছে। যদি আপোনালোকে কিবা কাৰণত ইজনে আনজনক ব্লক কৰি থৈছে, তেতিয়া বুজি লওক যে সেই ব্যক্তিজনে বিচাৰে যে আপুনি তেওঁক আনব্লক কৰি দিয়ক, যাতে আপোনালোক দুয়োজনে কথা পাতিব পাৰে। এতিয়া কথা পাতিম তৃতীয় সংকেতটোৰ বিষয়ে। যদি আপুনি ঘৰৰ মন্দিৰত পূজা অৰ্চনা কৰি আছে, সেই সময়তে আপুনি দুয়োটা চকু বন্ধ কৰি দিছে আৰু চকু বন্ধ কৰি দিয়াৰ লগে লগে যিজন ব্যক্তিক আপুনি দেখা পালে নাইবা যিজন ব্যক্তিৰ কথা আপোনাৰ মনলৈ আহিল, তেতিয়া বুজি লওক যে সেই ব্যক্তিজনে আপোনাক সঁচা হৃদয়েৰে ভাল পায়। সেই ব্যক্তিজনে আপোনাক বহুত বেছি প্ৰেম কৰে, কাৰণ এই তৃতীয় সংকেতটো বহুত গুৰুত্বপূৰ্ণ সংকেত হয়। কাৰণ যি সময়ত আমি
পূজা কৰি থাকোঁ সেই সময়ত আমাৰ মনলৈ কেৱল ভগৱানৰ ছবিটোহে আহিব লাগে আৰু ভগৱানৰ কথা মনলৈ অহাৰ লগতে কোনোবা ব্যক্তিৰ কথাও যদি মনলৈ আহে তেনেহ'লে এইটো বহুত গুৰুত্বপূৰ্ণ সংকেত হয় সেই ব্যক্তিজনে আপোনাক বহুত বেছি ভাল পায় তেওঁ আপোনাক বহুত বেছি মিছ কৰি আছে আপুনি যদি কেতিয়াবা তেওঁৰ বাবে বেয়া চিন্তা কৰিছিল এতিয়া সেইবোৰ বাদ দিয়ক তেওঁক ক্ষমা কৰি দিয়ক যদি তেওঁৰ সৈতে আপুনি কথা পাতিব নিবিচাৰে নালাগে কথা পাতিব কিন্তু তেওঁৰ বিষয়ে বেয়া চিন্তা নকৰিব তেওঁ যদি কিবা বেয়া কাম কৰিছে তাৰ ফল তেওঁ নিজে ভোগ কৰিব আপুনি একো কৰাৰ প্ৰয়োজন নাই কিন্তু এইটো সংকেতৰ অৰ্থ হ'ল যে সেই ব্যক্তিজনে আপোনাক বহুত মিছ কৰি আছে বহুত ভাল পায় আপোনাক চতুৰ্থ সংকেত হঠাতে যদি আপোনাৰ দেহৰ নোমবোৰ শিয়ৰি উঠে তেতিয়া বুজি লওক যে কোনোবা ব্যক্তিয়ে আপোনাক মেনিফেষ্ট কৰিব ধৰিছে আপোনাক বহুত বেছি মনত পেলাই আছে আপোনাক বহুত বেছি মিছ কৰি আছে এতিয়া কথা পাতিম পঞ্চম সংকেতটোৰ বিষয়ে যদি হঠাতে আপুনি কাৰোবাৰ স্মৃতিত ডুবি যায় আৰু আপুনি ক'ত আছে কেনেকৈ আছে কি কৰি আছে সকলোবোৰ পাহৰি যায় আৰু হঠাতে যেতিয়া সেই স্মৃতিৰ পৰা বাহিৰলৈ ওলাই আহে তেতিয়া আপোনাৰ এনেকুৱা অনুভৱ হয় যেন কোনোবাই আপোনাক চাই আছে আৰু কোনোবাই আপোনাক কিবা কৈ আছে আৰু আপুনি একো শুনা পোৱা নাই তেতিয়া এইটো বহুত ডাঙৰ সংকেত হয় যে সেই ব্যক্তিজনে আপোনাক হাই ভাইব্ৰেশ্যন চেণ্ড কৰি আছে তেওঁ বিচাৰে যে যিকোনো উপায়ে আপোনালোক দুয়োজনৰ মাজত কথা হওক এইটো বহুত ডাঙৰ মিছিং এনাৰ্জি হয় তেতিয়া আপুনি এই সংকেতটো নিশ্চয় পাব এনেকুৱা বাৰে বাৰে হ'ব পাৰে কাৰণ সন্মুখৰ ব্যক্তিজনে যদি বহুত মিছ কৰি থাকে তেতিয়া তেওঁৰ এনাৰ্জিখিনি আপোনাৰ ওচৰলৈ নিশ্চয় আহিব আমি সকলোবোৰ মানুহে ইজনে আনজনৰ সৈতে কানেক্ট হৈ থাকোঁ 6 নম্বৰ সংকেত এই সংকেতটো আমি নিজেই জানিব পাৰোঁ কেতিয়াবা এনেকুৱা হয় যে হঠাতে বাৰে বাৰে এজন ব্যক্তি মনলৈ আহি থাকে আপুনি একো বুজিব নোৱাৰে কাৰণ বহুত দিনৰ পৰা সেই ব্যক্তিৰ সৈতে কথা পতা নাই তেওঁৰ সৈতে একো কানেক্ট নাই যদি আপোনালোক দুয়োজনে ব্যক্তিগতভাৱে ইজনে আনজনক জানে সেইবাবে আপোনাৰ মনলৈ তেওঁ বাৰে বাৰে আহি আছে কাৰণ সেই ব্যক্তিজনে আপোনাক বিচাৰে সেই ব্যক্তিজনে আপোনাক বহুত ভাল পায় যদি কোনোবা ব্যক্তিৰ ওপৰত আপোনাৰ সন্দেহ হৈছে সেই ব্যক্তিজনে কিজানি মোক ভাল পায় আৰু যদি হঠাতে আপোনাৰ মনলৈ তেওঁ বাৰে বাৰে আহি থাকে তেনেহ'লে কনফাৰ্ম হৈ যাওক যে সেই ব্যক্তিজনে আপোনাক বহুত বেছি ভাল পায় সেই ব্যক্তিজনে আপোনাক বহুত বেছি মিছ কৰি আছে তেওঁ এই সম্পৰ্কটো আগুৱাই নিব বিচাৰে এতিয়া কথা পাতিম অন্তিম তথা সপ্তম সংকেতটোৰ বিষয়ে যেতিয়াই নতুন চন্দ্ৰটো দেখা যায় নাইবা সম্পূৰ্ণৰূপে পূৰ্ণিমাৰ চন্দ্ৰটো দেখা যায় সেই সময়ত আপোনাৰ এনাৰ্জিটো চেঞ্জ হ'ব হয়তো আপুনি বহুত সুখী হ'ব নাইবা দুখী হ'ব আৰু সেই অৱস্থাৰ সেই ব্যক্তিজন আপোনাৰ মনলৈ আহিব হয় নতুন চন্দ্ৰ আৰু সম্পূৰ্ণ চন্দ্ৰ এই দুয়োটা দিনতে প্ৰত্যেক মানুহৰে এনাৰ্জি চেঞ্জ হয় আৰু এই সময়খিনিৰ ভিতৰত যি আপোনাক মনত পেলাব সেই ব্যক্তিৰ কথাও আপোনাৰ মনলৈ নিশ্চয় আহিব নিউ মুন নাইবা ফুল মুনৰ সময়ত যদি আপোনাৰ লগতো এনেকুৱা হয় তেতিয়া বুজি লওক যে যি ব্যক্তিৰ কথা আপোনাৰ মনলৈ আহিব সেই ব্যক্তি আপোনাক বহুত বেছি মিছ কৰিব প্ৰিয় দৰ্শক ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈ ধন্যবাদ